আজি সদৌ অসম কোচ ৰাজবংশী সন্মিলন আৰু আক্ৰাছুৱে যৌথভাৱে এক সুন্দৰ পৰিৱেশৰ মাজেৰে কোচ ৰাজবংশী ভাইসকলক একলগ কৰি এখন সভা পাতিছিল আৰু মোকো ইয়াত নিমন্ত্ৰণ কৰিছিল। তেখেতসকলৰ সমস্যাসমূহৰ লগত আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে অৱগত আৰু তেখেতসকলেও জানে যে এই আমাৰ চৰকাৰৰ দিনতে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা এপ্ৰুভেল লোৱা, ৰাজ্যসভাত বিল উত্থাপন কৰা ইত্যাদি কামসমূহ আমাৰ চৰকাৰৰ দিনতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে হৈছে আৰু এইখিনি কাম যদি কৰিব লাগে সেই কামখিনিও মোদী ডাঙৰীয়াৰ নেতৃত্বতে হ'ব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে হ'ব। এই কথাষাৰ তেখেতসকলেও বিশ্বাস কৰে আৰু সেইকাৰণে তেখেতসকলে কৈছে যে তেখেতসকলৰ জাতিটোৰ ভৱিষ্যতৰ কামৰ স্বাৰ্থত সদায় মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিব তেখেতসকলে বিচাৰিছে আৰু ৰাজহুৱাভাৱে তেওঁলোকে কোচ ৰাজবংশী ভাইসকলক গোটেই অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ভাইসকলক আবেদন কৰিছে যে আগন্তুক নিৰ্বাচনত যাতে মোদী ডাঙৰীয়াক শক্তিশালী কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰে। সেইখন চৰকাৰৰ মন্ত্ৰী হিচাপে বা দলৰ জ্যেষ্ঠ সদস্য হিচাপে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ লগত আমি সদায় একাত্ম হৈ আছোঁ আৰু একাত্মতাৰে কাম কৰি যোৱাৰ পৰিকল্পনাও আছে, ভৱিষ্যতে কৰিও যাম। জনগোষ্ঠীকৰণ হ'বনে অহাৰ? জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা অত্যন্ত দীঘলীয়া প্ৰক্ৰিয়া। ইয়াৰ কাৰণে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ যি এপ্ৰুভেল লাগে সেই এপ্ৰুভেল এই জনগোষ্ঠীটোৰ পোৱা হৈছে। ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন হৈছিলে, গতিকে এই ব্যৱস্থাসমূহ আমাৰ চৰকাৰৰ মাজত কিছু পৰিমাণে আগবাঢ়ি গৈছে আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এক্সিষ্টিং জনজাতি আৰু বৰ্তমান হ'বলগীয়া জনজাতিসকলৰ মাজত এক সমন্বয়ৰ বাতাবৰণে কামটো কৰিব লাগিব আৰু তাৰ কাৰণে আমি ট্ৰাইবেল সংঘৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে। আক্ৰাছু আৰু ট্ৰাইবেল সংঘ বা জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন আৰু ট্ৰাইবেল সংঘৰ মাজত আলোচনা প্ৰাৰম্ভিকলৈ আলোচনা হৈছেও আৰু পৰ্যায়ক্ৰমে এই এটা সমাধান সূত্ৰলৈকে গৈ আছে। মই ভাবোঁ যে এই সমাধান সূত্ৰ আমি ওলাব পাৰিম। পলিটিকেল পাৰ্টি আছিলে যে ভূপেন বৰাই এটা সপোনৰ কথা কৈছে যে তেওঁ যেতিয়া শপত গ্ৰহণ কৰিব সেই শপত গ্ৰহণ অনুষ্ঠানলৈ আজমলক ভূপেন বৰা ডাঙৰীয়াটো বিজেপিলৈ আহিব, ময়ো ভাবোঁ তেখেত আহিব, কাৰণ ভূপেন বৰা ডাঙৰীয়াৰ যিটো ব্যৱস্থা চাল চলন সেইটোৰ পৰা মই বুজি পাওঁ যে তেওঁ বিজেপিলৈ অহাৰ বাহিৰে গত্যন্তৰ নাই। কাৰণ আটাইতকৈ ডাঙৰ কথা হ'ল যে আজিৰ তাৰিখত ভাৰতবৰ্ষক সনাতনী ব্যৱস্থাৰ মাজত থকা প্ৰতিজন মানুহে অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টিলৈ আহিব, তাৰপিছত বাকীসকলো আহিব। ভাৰতীয় জনতা পাৰ্টিৰ বিকল্প আৰু ভাৰতবৰ্ষত নাই, সেইকাৰণে আহিবই তেওঁ, অহাটো নিশ্চিত। চাওক, ভূপেন বৰা ডাঙৰীয়া হ'ল এজন এনেকুৱা সপোন দেখা মানুহ যি মানুহে থিয় হৈ সপোন দেখিব পাৰে। ঘোঁৰাই যেনেকৈ থিয় হৈ শুব পাৰে তেনেকৈ ভূপেন বৰা ডাঙৰীয়াই থিয় হৈ জাগি থাকি সপোন দেখিব পাৰে। গতিকে তেওঁ তেনেকুৱা সপোন দেখিব পৰা মানুহ, তেওঁক মই ধন্যবাদ দিছোঁ আৰু তেওঁ যিটো সপোন দেখিছে এই সপোনবিলাক বাস্তৱ কৰা বা তেওঁক নিৰ্দেশনা দিয়া কামটো তেওঁ কৰিব নোৱাৰে। ভূপেন বৰা ডাঙৰীয়াৰ সপোনক বাস্তৱ কৰিবৰ কাৰণে অসমৰ ৰাইজে কৰিব লাগিব। অসমৰ ৰাইজেতো বাস্তৱ নকৰে, গতিকে তেওঁ সেইটো জানে আৰু তেওঁ যিটো কথা কৈছে যে কাক নিমন্ত্ৰণ কৰিব সেইটোও তেওঁ কৰিব নোৱাৰে, কাৰণ সেইটোও তেওঁৰ হাতত নাই। সেইটো কৰিব লাগিব ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে। কাক নিমন্ত্ৰণ কৰিব? ছোনিয়া গান্ধী যাক ক'ব তাকহে নিমন্ত্ৰণ কৰিব। গতিকে বদৰুদ্দিন আজমলকে মাতিব নে অখিল গগৈকে মাতিব নে লুৰিণজ্যোতি গগৈকে মাতিব সেইটো ছোনিয়া গান্ধীয়ে নিৰ্ধাৰণ কৰিব, তেওঁতো নিৰ্ধাৰণ কৰিব নোৱাৰে। গতিকে থিয় হৈ সপোন দেখা মানুহবিলাকক আৰু কি ক'ম। তেওঁ অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ জকৰ বুলি কৈছোঁ মই, আৰু সেই জকৰৰ দৰে কাম কিছুমান কৰি থাকে, আপোনালোকে চাই ভাল পায়, আমিও চাই ভাল পাওঁ। মই আগতে কৈছোঁ যে ইয়াতে আমি যিটো পৰিৱেশ আমি দেখিছোঁ বিগত দিনসমূহত সকলো ফালে কেৱল মোদীময় পৰিৱেশ আৰু মোদী ডাঙৰীয়াৰ প্ৰতি সকলো মানুহৰ এটা যথেষ্ট বিশ্বাস আস্থা আছে আৰু যোৱা 10টা বছৰত মাজুলীয়ে যি ধৰণৰ উন্নয়নৰ মুখ দেখিছে স্বাধীনতাৰ আগৰ 65 বছৰ কেতিয়াও দেখা নাছিল। যোৱা 10টা বছৰে সেই ধৰণৰ উন্নয়ন দেখাৰ পিছত মাজুলীবাসীয়ে নিশ্চয়কৈ বিচাৰে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰত এখন বিজেপি চৰকাৰ হওক আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দুয়োখনৰ কৃপা দৃষ্টিৰে আমি মাজুলীখনক আৰু আগবঢ়াই লৈ যাওঁ আৰু সেই পৰিৱেশ মাজুলীবাসীয়ে বিচাৰে আৰু মই ভাবোঁ সেইকাৰণে মাজুলীবাসীয়ে এইবাৰ হিয়া উজাৰি মোদী ডাঙৰীয়াক ভোট দিব আৰু ইয়াত 1,40,000 ভোটৰ ভিতৰত যিখিনি পোল হ'ব তাৰ 95-100% পালেও আচৰিত হ'বলগীয়া নাই। তেনেকুৱা এটা পৰিৱেশ আজি আমি ইয়াত দেখিব চব ফেক্টৰ কথা একোৱেই নাই, কাৰণ ফেক্টৰ হ'বলগীয়ানো কি কথা আছে? ফেক্টৰ হ'বলগীয়াটো একো কথাই নাই, কাৰণ আমি দেখিছোঁৱে যে আমাৰ যিগৰাকী পাৰ্টি তেখেত হ'ল মোদী ডাঙৰীয়াৰ নেতৃত্বত
বা মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মযজ্ঞৰ এজন দুৰ্দান্ত কৰ্মী গতিকে মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত বা মাজুলীত বা গোটেই ভাৰতবৰ্ষতে যি ধৰণৰ উন্নয়নৰ মহাযজ্ঞ চলিছে এই মহাযজ্ঞৰ এজন অত্যন্ত সাহসী দুৰ্দান্ত কৰ্মী হ'ল আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া গতিকে তেনেকুৱা এজন প্ৰাৰ্থীক মোদী ডাঙৰীয়াক শক্তিশালী কৰিবলৈ প্ৰত্যেকেই ভোট দিব বুলি আশা ৰাখিছোঁ আৰু বাকী যিসকল বিৰোধীৰ প্ৰাৰ্থী এইবিলাক হ'ল বিৰোধীৰ প্ৰাৰ্থীগৰাকী হ'ল এংলো আছামিজ ফেচবুকৰ এজন নায়ক ভালকৈ অসমীয়া ক'ব নোৱাৰা এজন এংলো আছামিজ মানুহৰ দৰে তেওঁ ফেচবুকৰ নায়ক তেনেকুৱা মানুহক ভোট দিব নে মোদী ডাঙৰীয়াক ভোট দিব গতিকে মোদী ডাঙৰীয়াক ভোট দিবৰ কাৰণে মানুহ উৎসাহেৰে ৰখি আছে আৰু মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ কৰ্মযজ্ঞৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মযজ্ঞৰ এজন দুৰ্দান্ত কৰ্মী তপন গগৈ ডাঙৰীয়াক সকলোৱে বিপুল ভোটত বিজয়ী